So, hello, মৰমৰ ভাইটি ভণ্টিসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা myself সাগৰ গোৱালা from team enlighten and আজি আমি আৰম্ভ কৰিম যেটো আমাৰ পোহৰৰ আমি চেপ্টাৰটো পঢ়ি আছিলোঁ তাৰ এটো আমাৰ 4th নাম্বাৰ লেকচাৰটো আসামিজ মিডিয়ামৰ কাৰণে তোমালোকে প্ৰিভিয়াস লেকচাৰ কিটা যদি চোৱা নাই চাব পাৰিবা আৰু ডেসক্ৰিপচনত তাৰ লিংক পাই যাবা আৰু এই লেকচাৰটোৰ লগত ৰিলেটেড তোমালোকে নোটছ বিলাকো ডেসক্ৰিপচনৰ পৰা চাই লৈ তাৰ লিংকত ক্লিক কৰিলে তোমালোকে ডাউনলোড কৰিব পাৰিবা সো আমি দেৰি নকৰাকে আমি আৰম্ভ কৰো আমাৰ পোহৰৰ যেটো আমাৰ 4th লেকচাৰ আছে আৰু ইতিমধ্যে লাষ্ট লেকচাৰত আমি ডিসকাস কৰিছিলো যে সমতল দাপোনে কেনেকৈ প্ৰতিবিম্ব গঠন কৰে ঠিক আছে এতিয়া আমি ইতিমধ্যে পঢ়িছিলো যে দুই প্ৰকাৰৰ দাপোন থাকে এক প্ৰকাৰৰ হৈছিল সমতল দাপোন আৰু দুই নম্বৰ আছিল গোলাকাৰ দাপোন ইতিমধ্যে আমি সমতল দাপোনৰ কথা পঢ়িলো যে সমতল দাপোনে কেনেকৈ প্ৰতিবিম্ব গঠন কৰে আৰু আজি আমি পঢ়িম গোলাকাৰ দাপোনৰ প্ৰতিবিম্ব গঠন গোলাকাৰ দাপোনৰ প্ৰতিবিম্ব গঠন ঠিক আছে গোলাকাৰ দাপোন বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ দুই ধৰণৰ দাপোন আহে এক নম্বৰ হৈছে অবতল দাপোন আৰু দুই নম্বৰ হৈছে উত্তল দাপোন সো আমি কি কৰিম এতিয়া আমি দুইটাৰ কথা ডিসকাস কৰিম ঠিক আছে সো হে দুটাৰ কথা পৃথক পৃথককৈ আমি ডিসকাস কৰিম যে অবতল দাপোনে কেনেকৈনো প্ৰতিবিম্ব গঠন কৰে বা উত্তল দাপোনে কেনেকৈনো প্ৰতিবিম্ব গঠন কৰে কিন্তু হেতু কৰাৰ আগতে আমি কি কৰিব লাগিব আমি কিছুমান ৰুল জানিব লাগিব আমি কিছুমান নিয়ম জানিব লাগিব তো নিয়ম বিলাক কি হয় তো নিয়ম বিলাক হৈছে গোলাকাৰ দাপোনত যেতিয়া প্ৰতিবিম্ব গঠন কৰিব তেতিয়া আমি কিছুমান নিয়ম মানি চলিম ঠিক আছে তো সেই নিয়মবোৰ প্ৰথমতে আমি পঢ়িলম তাৰ পিছত আমি প্ৰথমতে অবতল আৰু তাৰ পিছত উত্তল দাপোনত বেলেগ বেলেগ ঠাইত আমি যেটো লক্ষ্য বস্তু আছে যেটো আমাৰ বস্তু আছে হেতু থম আৰু তাৰ পিছত প্ৰতিবিম্ব গঠন কৰিম ঠিক আছে এতিয়া এটা কথা চাই লোৱা যে আমি যেতিয়া সমতল দাপোন এখনত প্ৰতিবিম্ব গঠন কৰিছিল সমতল দাপোন এখনত প্ৰতিবিম্ব গঠন কৰিছিল তেতিয়া আমি যিকোনো পজিশনত অবজেক্টটো নাৰাখো কিয় যিকোনো পজিশনত আমি লক্ষ্য বস্তুটো নাৰাখো কিয় তাৰ ইমেজ যেটো ফৰ্ম হয় তাৰ লক্ষ্য যেটো প্ৰতিবিম্ব যেটো গঠন হয় হেতুৰ কি হয় যেটো প্ৰকৃতি যেটো তাৰ সব একে ধৰণৰ হয় ধৰি লোৱা ইয়াত যদি ৰাখো তেন্তে হলে এই যেটো প্ৰতিবিম্ব গঠন হ'ব এটো অখত হ'ব থিয় হ'ব ঠিক একেদৰে মই যদি ইয়াত ৰাখো অবজেক্টটো ইয়াত ৰাখো তেন্তে হলে ইয়াটো কি হ'ব যেটো প্ৰতিবিম্ব গঠন হ'ব হেতু কি হ'ব অখত হ'ব আৰু কি হ'ব থিয় হ'ব ঠিক আছে মই সমতল দাপোনৰ জতে নেৰাখো কিয় সবতে কি হ'ব যেটো প্ৰতিবিম্বৰ নেচাৰ প্ৰতিবিম্বৰ যেটো ধৰণ প্ৰতিবিম্বৰ যেটো প্ৰকাৰ হেতু কি হ'ব সব অবজেক্টৰ কাৰণে একে হ'ব কিন্তু তোমালোকে এখন গোলাকাৰ দাপোনলে মনত পেলোৱা ঠিক আছে এখন গোলাকাৰ দাপোনলে মনত পেলোৱা মই প্ৰথমতে লবলে যাম মই মোৰ অবতল দাপোনখন লবলে যাম এখন অবতল দাপোন এখন মোৰ অবতল দাপোন ঠিক আছে তো এতিয়া তোমালোকে জানা এটো পোল এটো ফোকাস এটো সেন্টাৰ অফ কাৰ্ভেচাৰ এটো মেৰু এটো মুখ্য ফোকাস এটো ভাজ কেন্দ্ৰ হৈ গল তো এতিয়া মই কথা এটা নকুৱা হ'ব পাৰে যে লক্ষ্য বস্তুটো মই কি কৰিব পাৰো এখন যিখন দাপোন আছে তাৰ পৰা বহুত দূৰত অৰ্থাৎ কি হয় অসীমত ৰাখিব পাৰো ঠিক আছে তো মই বহুত দূৰত ৰাখিব পাৰো যিখন বহুত দূৰত মানে অসীমত একেবাৰে বহুত দূৰত ৰাখিব পাৰো ঠিক আছে তো তাৰ পিছত মই এনেকুৱা হ'ব পাৰে লক্ষ্য বস্তুটো মই ক'ত ৰাখিব পাৰো লক্ষ্য বস্তুটো মই ৰাখিব পাৰো অসীম আৰু কোৰ মাজত যেটো আমাৰ ভাজ কেন্দ্ৰ আছে তাৰ মাজত তো মই নেক্সট আকৌ ক'ত ৰাখিব পাৰো ভাজ কেন্দ্ৰত ৰাখিব পাৰো হয় না নাই হেনেকা আকৌ মই কি কৰিব পাৰো বেলেগ বেলেগ কি হয় মোৰ স্থান আছে ঠিক আছে কিন্তু সমতল দাপোনখনত হেনেকুৱা কিবা তোমাৰ নিৰ্দিষ্ট স্থান আছে জানো যে ইয়াৰ মাজত ৰাখিব পাৰিম বা ইমানত ৰাখিব পাৰিম তাৰ কাৰণে সব পজিশন একে
তাৰ কাৰণে য'তেই নাৰাখোঁ কিয় তাৰ কি হয় প্ৰতিবিম্বৰ যিটো ধৰ্ম প্ৰতিবিম্বৰ ধৰ্মবোৰ চবৰ কাৰণে একেই হ'ব কিন্তু গোলাকাৰ দাপোন এখনত সেইটো হ'ব জানো নহয় গোলাকাৰ দাপোনখনত কি হ'ব পজিশ্যনবিলাক বেলেগ বেলেগ হোৱাৰ কাৰণে ইয়াৰ মাজত থকা অসীম আৰু চিৰ মাজত থকা যিটো লক্ষ্যবস্তু তাৰ প্ৰতিবিম্ব বেলেগ হ'ব চি আৰু এফৰ মাজত থকা প্ৰতিবিম্বটোৰ প্ৰকৃতি বেলেগ হ'ব সো আমি সেইবিলাক কথা পঢ়িবলৈ যাম একেদৰে উত্তল দাপোনৰ ক্ষেত্ৰতো পঢ়িবলৈ যাম কিন্তু তাৰ আগতে আমি কি জানিব লাগিব কেইটামান নিয়ম জানিব লাগিব ঠিক আছে তো আমি প্ৰথমতে নিয়মবিলাক পঢ়োঁ তো পোনপ্ৰথমতে নিয়মসমূহ লিখিলোঁ পোনপ্ৰথমতে যিহেতু আমাৰ ইয়াত গোলাকাৰ দাপোনত কি হৈছে গোলাকাৰ দাপোনত হোৱা পৰিঘটনাটোৱে হৈছে ইয়াত যিটো পৰিঘটনা হৈছে সেইটো আমি প্ৰতিফলন তো আমি প্ৰতিফলন পৰিঘটনা পঢ়ি আছোঁ আৰু প্ৰতিফলন পঢ়াৰ লগে লগে কি হ'ব তাত প্ৰতিফলনৰ সূত্ৰ কি হ'ব প্ৰতিফলনৰ দুটা সূত্ৰ আছিলে যে প্ৰতিফলনৰ সূত্ৰ দুটা মানি চলিব ওকে সো প্ৰতিফলনৰ সূত্ৰ দুটা মানি চলিব কাৰণ যিকোনো প্ৰতিফলন পৰিঘটনা হোৱাৰ লগে লগে তাত প্ৰতিফলনৰ সূত্ৰ মানি চলিবই লাগিব তো প্ৰতিফলনৰ সূত্ৰ দুটা কি আছিলে আমি জানো যে এংগল আই ইকুৱেল টু এংগল আৰ দিট ইজ প্ৰতিফলন কোণ আৰু প্ৰতিফলন কোণ আৰু আপতন কোণ সমান তাৰপিছত আৰু এটা কি আছিলে যে যিকেইডাল ৰশ্মি আছিলে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু কি হৈছিলে আপতন বিন্দুত লম্ব এই তিনিডাল কি হয় একেখন সমতলত থাকে সো প্ৰথমতে প্ৰতিফলন হোৱাৰ লগে লগে প্ৰতিফলনৰ সূত্ৰ মানি চলিবই লাগিব সো আৰু দ্বিতীয়তে যেটো আমাৰ হ'ব লাগিব সেইটো হৈছে লক্ষ্যবস্তুৰ তো এটো কি হ'ব বিন্দু লক্ষ্যবস্তু ঠিক আছে তো লক্ষ্যবস্তু মানে মই কৈছোঁ বিন্দু লক্ষ্যবস্তু মানে মই এটা পইণ্টৰ কথা কৈ আছোঁ মই এনেকুৱা ডাঙৰ লক্ষ্যবস্তু কথা কোৱা নাই তো লক্ষ্যবস্তু এটাৰ কি হ'ব প্ৰতিবিম্ব গঠন কৰিবলৈ অন্ততঃ দুডাল পোহৰ ৰশ্মিয়ে কটাকটি কৰিব লাগিব ওকে সো কথাটো কি হৈছে যে আমি যেতিয়া ধৰি লোৱা এখন দাপোন তাত মই ক'ৰবাত লক্ষ্যবস্তু এটা ৰাখিলোঁ তো ইয়াৰ পৰা মই যিকোনো দুডাল কি হ'ব লাগিব যিকোনো দুডাল যদি মই পোহৰ ৰশ্মি পঠিয়াই দিওঁ আৰু ইহঁতি যদি ৰিফ্লেকশ্যন হোৱাৰ পিছত মই এইটো এনে আঁকি দেখাইছোঁ যদি এনেকৈ দুডালে যদি ক'ৰবাত কটাকটি কৰে তেতিয়াহে কি হ'ব লক্ষ্যবস্তুটোৰ যিটো ইমেজ যিটো প্ৰতিবিম্ব সেইটো গঠন হ'ব তো অন্ততঃ দুডাল পোহৰ ৰশ্মিয়ে দুডাল প্ৰতিফলিত পোহৰ ৰশ্মি কি কৰিব লাগিব কটাকটি কৰিব লাগিব তো দুডালতকৈ বেছি হ'লেও হ'ব কিন্তু আমাক কি হ'ব লাগিব মিনিমাম দুডালে কাটিব লাগিব এডাল হ'লে নহ'ব কাৰণ তোমালোকে জানা এটা দুডাল যিটো সৰল ৰেখা সেইটো অকল এটা বিন্দুতে কাটিব পাৰে তো সো প্ৰতিবিম্ব এঠাইতে গঠন হ'ব আৰু সেইটো কাৰণে দুডাল মিনিমাম হ'ব লাগিব তো তিনডালো কাটিব পাৰে কিন্তু আমাক দুডাল মিনিমাম লাগিবই সো এতিয়া আমি এই দুটা পঢ়িলোঁ এই দুটা আচলতে সবৰ কাৰণে সত্য সেইটো গোলাকাৰ দাপোনে হওক বা সমতল দাপোনৰ কাৰণে হওক কিন্তু এতিয়া আমি কিছুমান অলপ স্পেচিয়েল পোহৰ ৰশ্মিৰ কথা পঢ়িম ঠিক আছে কিছুমান স্পেচিয়েল পোহৰ ৰশ্মিৰ কথা পঢ়িম
তো লিখি লোৱা ৰশ্মিৰ লগত জড়িত নিয়মসমূহ ঠিক আছে তো 1 নম্বৰ নিয়মটো হ'ব তো মই 1 নম্বৰটো এটা লিখি দিম তাৰ পৰা মই বুজাই আছো সো আমাৰ যেটো নাম্বাৰ 1 হয় হেতু মই লিখি লৈছো যে নাম্বাৰ 1 যেটো ৰুল হয় হেতু মই লিখি লৈছো যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত অৰ্থাৎ আমাৰ যেহেতু প্ৰতিবিম্ব গঠন হ'বৰ কাৰণে কি হ'ব লাগিব প্ৰতিফলন হ'বই লাগিব তাৰ পিছতহে হ'ব প্ৰতিফলনৰ পিছত কি হ'ব অবতল দাপনৰ ক্ষেত্ৰত ফোকাসৰ মাজেদি আৰু সৰি এটো উত্তল হ'ব আৰু উত্তল দাপনৰ ক্ষেত্ৰত ফোকাসৰ পৰা ওলাই যোৱা যেন লাগে তো এটোৱে কি মিন কৰিছে ঠিক আছে এটোৱে কি মিন কৰিছে মই বুজাবলৈ যাম তো এখন মোৰ অবতল দাপন ঠিক আছে আৰু এখন মোৰ উত্তল দাপন তো the focus to center of curvature to হৈ গ'ল এতিয়া পোনপ্ৰথমতে আমাক কি কৈছে যিবিলাক ৰশ্মি আহিব হেবিলাক যদি মুখ্য অক্ষৰ সমান্তৰালকে হয় তো মুখ্য অক্ষৰ কোনডাল এডাল মুখ্য অক্ষৰ তো ইয়াৰ যিবিলাক সমান্তৰালকে ৰশ্মি আহিব এটো যিমানেই ৰশ্মি না হওক এডাল হওক 10 ডাল হওক তো আৰু আঁকিব পাৰো কিন্তু মই কিহৰ কাৰণে দেখাম এডাল ৰশ্মিৰ কাৰণে দেখাম তো মুখ্য অক্ষৰ কাৰণে যিকিডাল সমান্তৰাল ৰশ্মি আহিব সমান্তৰাল মানে কি এই দুডাল বহাই দিলে কেতিয়াও লগ নালাগে ইয়াৰ লগত মুখ্য অক্ষৰ লগত সমান্তৰাল যিবিলাক ৰশ্মি আহিব হেবিলাকে কেনেকে প্ৰতিফলিত হ'ব তো তাক লৈ আমাৰ ৰুলটো হৈছে যে হিহতি কি কৰিব যিবিলাক মুখ্য অক্ষৰ সমান্তৰালকে আহিব হেবিলাক অবতল দাপনৰ ক্ষেত্ৰত ফোকাসৰ মাজেদি কি হ'ব ঘূৰি গুচি যাব ফোকাসৰ মাজেদি গুচি যাব হৈ গ'ল তো ফোকাসৰ মাজেদি গুচি যাব আৰু উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব হেবিলাক ফোকাসৰ পৰা ওলাই যোৱা যেন লাগিব ঠিক আছে ইয়াৰ ফোকাসৰ মাজেদি নেযায় ইয়াৰ পৰা ওলাই যোৱা যেন লাগিব কেনেকে ওলাই যোৱা যেন লাগিব এনেকে তুমি যদি ইয়াত ৰৈ চোৱা এটো যদি তোমাৰ চকু হয় ইয়াত ৰৈ যদি চোৱা তেন্তেলে তোমাৰ এই ৰশ্মিডাল কোৰ পৰা অহা নিচিনা লাগিব এই পোহৰ ৰশ্মিডাল এফৰ পৰা অহা নিচিনা লাগিব কিন্তু আসলতে এফৰ পৰা আহিছে জানো নাই আহা আসলতে তো ইয়াতে প্ৰতিফলন হৈ ঘূৰি গুচি গৈছে ঠিক আছে কিন্তু তোমাৰ এনেকুৱা লাগিব যে এডাল এফৰ পৰা ওলাই আহিছে সো এটো ক্লিয়াৰ হৈছে বুলি ভাবিছো এতিয়া অলপমান এটা ইয়াত কথা চাই লওঁ ঠিক আছে তো তোমালোকে ক্লাস 10 ৰ যেটো দশম চেপ্টাৰ আছিলে বৃত্ত তো হে বৃত্ত চেপ্টাৰটোত তোমালোকে এটা বস্তু পঢ়িছিলা চাগে হেতু হৈছে স্পৰ্শক তো স্পৰ্শক হৈছে এনেকুৱাডাল সৰলৰেখা যিডালে বৃত্তটাক আৰু আমি এতিয়া যেহেতু আমি কি পঢ়ি আছো এটো গোলক হয় তো গোলক এটাক যদি কোনোবা এটা পইণ্টত যদি কি বুলি কয় টাচ কৰে অকল এটা পইণ্টত যদি টাচ কৰে হেডালক কি বুলি কম স্পৰ্শক বুলি কম সো এই যিডাল স্পৰ্শক হয় তোমালোকে 10ত পঢ়িছা এই স্পৰ্শকডাল কাৰ লগত লম্ব হয় এই স্পৰ্শকডাল স্পৰ্শ বিন্দুত হেই স্পৰ্শ বিন্দুটোৰ মাজেদি যোৱা ব্যাসাৰ্ধডালৰ লম্ব হয় তাৰ মানে এটো যদি এটা বৃত্ত হয় আৰু এটো যদি স্পৰ্শ বিন্দু হয় আৰু এডাল যদি স্পৰ্শক হয় তেন্তে হলে এই যিডাল ব্যাসাৰ্ধ এডাল কি হয় লম্ব হয় ওকে ঠিক আছে এটো কথা তোমালোকে জানা নাই জানা যদি এতিয়া জানি ললা কি আছে তো এতিয়া আমি এটা কথা পঢ়িছিলো কত পঢ়িছিলো আমি পঢ়িছিলো প্ৰতিফলনৰ সূত্ৰত তো ইয়াত প্ৰতিফলনৰ সূত্ৰ কথা আৰু অলপ আমি ডেফটত জানিবলৈ যাম ঠিক আছে তো ইয়াত কি হল এডালডাল পোহৰ ৰশ্মি এডালডাল আপতিত ৰশ্মি ঠিক আছে তো আপতিত ৰশ্মিডাল আহি এটো আপতন বিন্দুত পৰিলেহি এই আপতন বিন্দুটো এটো যেহেতু এটা গোলক হয় কি হয় এনেকুৱা কাৰ্ভ হৈ আছে এনেকুৱা বেকা হৈ আছে বক্ৰ হৈ আছে কিন্তু তুমি যদি এডখৰ অলপ জুম কৰি চাই দিয়া
যদি তুমি বহুত জুম কৰি চোৱা তেতিয়া গম পাবা যে এই বিন্দুটোত আসলতে একেবাৰে কি হৈছে এনেকুৱা একদম সৰুকে এডাল সৰল ৰেখা নিচিনা হৈ আছে ঠিক আছে তো সাৰফেসখন এই যিখন প্ৰতিফলন পৃষ্ঠ তুমি যদি জুম কৰি চাই দিয়া তেনেহলে তুমি গম পাবা যে এই ডখৰ এনেকুৱা এখন আমি আগতে পঢ়ি অহা কি হয় সমান পৃষ্ঠৰ কি বুলি কয় সমতল পৃষ্ঠৰ নিচিনা ঠিক আছে তো একদম জুম কৰি চাইলা এনেকে ডাঙৰকে চালে নহব তো জুম কৰি চাইলা ঠিক আছে তো আৰু এই যিখন সাৰফেস এই পইণ্টটোত তাৰ ডাইৰেকশনটো কি হ'ব along the tangent along the স্পৰ্শক ঠিক আছে তো স্পৰ্শকৰ ডাইৰেকশনত কি আছে এই আমাৰ সাৰফেসখন আছে ঠিক আছে এই পইণ্টটোত এই যেটো পইণ্ট আছে পইণ্টটোত প্ৰতিফলন পৃষ্ঠখন কেনেকৈ আছে এই যিডাল স্পৰ্শকডালৰ ডাইৰেকশনটো স্পৰ্শকডালৰ যেটো দিশ আছে সেই স্পৰ্শকডালক তুমি এই পইণ্টৰ কাৰণে কি বুলি ভাবি ল'ব পাৰা প্ৰতিফলন পৃষ্ঠ বুলি ভাবি ল'ব পাৰা ঠিক আছে তো এতিয়া এটো আপতন বিন্দু ইয়াত আহি আপতিত হল ৰশ্মি তাৰ পিছত কি হল প্ৰতিফলন হৈ ঘূৰি গুচি গল এতিয়া এটো কি হয় এটো হৈছে এই গোলকটোৰ কেন্দ্ৰ এতিয়া যদি মই এই আপতন বিন্দুটো আৰু যদি কেন্দ্ৰটো সংযোগ কৰি দিও তেন্তে হলে মই কি পাম মই ব্যাসাৰ্ধডাল পাম ঠিক আছে এতিয়া আমাৰ প্ৰতিফলন পৃষ্ঠখন কোনখন আছিল প্ৰতিফলন পৃষ্ঠখন আছিল মোৰ স্পৰ্শকৰ দিশৰ লগত তো এটা কথা গম পালো যে স্পৰ্শকৰ লগত আকৌ আমি এই উপপাদ্যটোৰ পৰা কি গম পাওঁ যে স্পৰ্শকৰ লগত যিডাল ব্যাসাৰ্ধ আছিল হেডালে কি কৰে 90 ডিগ্ৰী এংগল কৰে তো মানে কি এই যিডাল ৰেডিয়াস আছিল এই যিডাল ব্যাসাৰ্ধ আছিল এডালে কি হয়নো এডালেই হৈছে এই বিন্দুটোত অভিলম্ব আমি যে প্ৰতিফলন সূত্ৰত পঢ়ি আছিল যিডাল অভিলম্ব হেডাল কোনডাল তুমি যদি এই আপতন বিন্দুটো আৰু যদি কেন্দ্ৰটো সংযোগ কৰি দিয়া ৰেখা এডালে তেন্তে হলে তুমি যিডাল ব্যাসাৰ্ধ পাবা হেডালে হ'ব কি হ'ব অভিলম্ব এডাল আপতিত ৰশ্মি এই পইণ্টটোৰ কাৰণে যিখন পৃষ্ঠ আছে প্ৰতিফলন পৃষ্ঠ হেখন কেনেকুৱা এই স্পৰ্শকৰ দিশত এনেকৈ আছে জুম কৰি চালো স্পৰ্শকৰ দিশত এনেকৈ আছে ঠিক আছে তো তাৰ পিছত তোমালোকে এডাল যদি গম পালা যে স্পৰ্শকৰ লগত ব্যাসাৰ্ধডালে 90 ডিগ্ৰী এংগল কৰে সো এডালে যিডাল ব্যাসাৰ্ধ হেডালে হ'ব অভিলম্ব আৰু নেক্সট এডাল আপতিত ৰশ্মি আৰু এডাল অভিলম্ব তো ইয়াৰ মাজৰ কোণটো হৈছে আপতন কোণ আৰু ইয়াৰ মাজৰ এংগলটো হৈছে প্ৰতিফলন কোণ আৰু I = R সমান তো এটো আৰু এটো সমান তো তোমালোকে অভিলম্বডাল আঁকিবলৈ শিকি গলা ঠিক আছে তোমালোকে গোলাকাৰ দাপোনৰ এইডাল ৰশ্মিৰ কাৰণে অভিলম্ব আঁকিবলৈ শিকি গলা একেই কথা ইয়াতো তোমালোকে এডাল লগাই দিয়া আপতন বিন্দু আৰু কি কয় ভাঁজ কেন্দ্ৰ তো ইয়াৰ মাজেদি যাব একেই ইয়াত তোমাৰ পৃষ্ঠখন কেনেকৈ আছে এখন এনেকৈ আছিল তো এই পইণ্টটোত এডাল তোমাৰ স্পৰ্শক আৰু পৃষ্ঠখন এনেকৈ আছে সো ইয়াত এনেকৈ আহিলে এনেকৈ ঘূৰি গুচি গল এটো হৈ গল I এটো হৈ গল R এটো I এটো হৈ গল R ঠিক আছে সো একেই কথা সিম্পল একেবাৰে তুমি আপতন বিন্দুটো আৰু কি কৰিব লাগে কেন্দ্ৰটো সংযোগ কৰি দিব লাগে আৰু সেই সংযোগ কৰা যিডাল ৰেখা হেডালে হ'ব তোমাৰ কি হ'ব অভিলম্ব সেই বিন্দুটোত অভিলম্ব সো আই হোপ তোমালোকে এটো বুজি পাইছা তো এতিয়া আমি মুভ কৰো আমাৰ নেক্সটলে সো আমাৰ যেটো 2 নম্বৰ ৰুল হেতু আমাক কি কয় যে অবতল দাপনৰ ক্ষেত্ৰত ফোকাসৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপনৰ ক্ষেত্ৰত ফোকাসৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকে ঘূৰি যায় তো মই লবলৈ যাম এখন অবতল দাপন আৰু ইয়াৰ মই অংশসমূহ প্ৰথমতে লিখি লম ঠিক আছে আৰু এখন মই লবলৈ যাম উত্তল দাপন তো ইয়াৰ অংশবিলাকো মই লিখি লম এতিয়া আমাক কৈছেনো কি আমাক কৈছে যে অবতল দাপনৰ ক্ষেত্ৰত কি হ'ব লাগিব যদি ফোকাসৰ মাজেদি কি হয় ৰশ্মিডাল যায় ঠিক আছে তো মোৰ যিকোনো এডাল ৰশ্মি আমি বিভিন্ন ধৰণত ল'ব পাৰো এনেকেও ল'ব পাৰো বা এনেকেও ল'ব পাৰো মই এনেকে লৈছো এতিয়াৰ কাৰণে তো যিডাল মোৰ ফোকাসৰ মাজেদি যাব যিডাল ৰশ্মি হেডাল যিডাল ফোকাসৰ মাজেদি যাব আৰু
কি কৈছে উত্তল দাপোনৰ ক্ষেত্ৰত যিডাল ফোকাছৰ দিশে যাব ইয়াততো ফোকাছৰ মাজেদি যাব নোৱাৰে কাৰণ দাপোনখনৰ পিছফালে আছে ফোকাছটো তো যিডাল ফোকাছৰ দিশে যাব এনেকৈ ফোকাছৰ দিশত তো এইফালে যাব নোৱাৰে যে সেইটো কাৰণে ডট ডট লাইন দি দেখাইছোঁ তো সেইকেইডাল কি হ'ব মোৰ মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি আহিব ঠিক আছে তো এনেকৈ ঘূৰি আহিব এডাল কেনেকৈ ঘূৰি আহিব এডাল এনেকৈ ঘূৰি আহিব ভেৰি চিম্পল তো ইন কেছ অফ উত্তল দাপোনৰ ক্ষেত্ৰত অৱতল দাপোনৰ ক্ষেত্ৰত যিবিলাক ফোকাছৰ মাজেদি যায় সেইবিলাক মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি আহিব আৰু উত্তল দাপোনৰ ক্ষেত্ৰত যিবিলাক ফোকাছৰ দিশে যায় সেইবিলাক কি হ'ব মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি আহিব আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে এইটো তো নেক্সট এইটো যদি আপতন বিন্দু হয় ইয়াত কি হ'ব ইয়াত প্ৰতিফলনৰ সূত্ৰটো কি হ'ব ফলো হ'ব ইয়াত প্ৰতিফলনৰ সূত্ৰটো পালন হ'ব তো প্ৰতিফলনৰ সূত্ৰটো পালন হ'বলৈ ইয়াত অভিলম্বডাল কেনেকৈ আঁকিম এই জাষ্ট যেটো ভাঁজ কেন্দ্ৰ আছে তাৰ লগত আমি কি কৰিম আপতন বিন্দুটো সংযোগ কৰি দিম তো এটো হৈ যাব আমাৰ এংগল আই এটো হৈ যাব এংগল আৰ ওকে আৰু সিমিলাৰলি এটো যদি মই ইয়াত সংযোগ কৰি দিওঁ আৰু এটো বহাই দিওঁ তো এটো যেটো ওপৰ পৰিছে এটো এংগল আই এটো কি হ'ব এংগল আৰ সো ভেৰি সিম্পল জাস্ট তোমালোকে জানা যে এই যেটো বিন্দু তো ইয়াত আমাৰ যিখন প্ৰতিফলন পৃষ্ঠ এখন আমাৰ কি হয় স্পৰ্শকৰ দিশৰ লগত আছে একেলগতে আছে তো স্পৰ্শকৰ লগত আমাৰ কি জানো যে ব্যাসাৰ্ধডাল লম্ব হয় আৰু যিখন প্ৰতিফলন পৃষ্ঠ এখন যদি স্পৰ্শকডাল হয় তেন্তে হলে তাৰ লগত যিডাল লম্ব হ'ব হেডালে কি হ'ব অভিলম্ব হ'ব সো আমাৰ যিডাল ব্যাসাৰ্ধ হেডাল কি হ'ব অভিলম্ব হয় ঠিক আছে সো ইয়াতো একে কথা তো তোমালোকে ইয়াত প্ৰতিফলনৰ সূত্ৰটো দেখাই দিলা কেনেকৈ ফলো হয় সো এটো কথা জানিলা তো আমি দুই প্ৰকাৰৰ পঢ়িলো তো আমি নেক্সট আৰু এটা প্ৰকাৰৰ পঢ়িবলৈ যাম তাৰ পিছত আৰু এটা এতিয়া আমাৰ 3 নম্বৰ যেটো ৰুল আছে 3 নম্বৰ যেটো ধৰ্ম আছে এটো কি হয় অবতল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰৰ দিশে যোৱা ৰশ্মিবিলাক কি হয় প্ৰতিফলনৰ পিছত যেটো ৰাস্তাইদি আহিছিলে হেতু ৰাস্তাইদি ঘূৰি গুচি যায় তো কেনেকৈ হ'ব তো মই প্ৰথমতে লবলৈ যাম অথৰিৰ নিচিনাকৈ এখন অবতল দাপোন ইয়াৰ যিকিটা বিভিন্ন চিহ্ন কিটা মই দি লওঁ ইয়াৰ যিকিটা আছে আৰু এখন মই লবলৈ যাম উত্তল দাপোন সো ইয়াৰ অংশবিলাকো মই চিনাক্ত কৰি লম প্ৰথমতে তো এতিয়া কি হৈছে কৈছে যে অবতল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিবিলাক তো এডাল ৰশ্মি মোক কৰি গৈছে এই ভাঁজ কেন্দ্ৰৰ মাজেদি গৈছে তো এডাল গৈছে ঠিক আছে তাৰ পিছত উত্তল দাপোনৰ ক্ষেত্ৰত কি হৈছে ভাঁজ কেন্দ্ৰৰ দিশে যোৱা তো ভাঁজ কেন্দ্ৰৰ দিশে গৈছে এনেকৈ গৈছে কোনফালে গৈ আছে এনেকৈ গৈ আছে ইয়াৰ ফালে ওকে ক্লিয়াৰ ৰশ্মিডাল লেকে গৈছে তো প্ৰতিফলনৰ পিছত কি কৈছে পুনৰ ঘূৰি যায় কৈছে পুনৰ নিজৰ ৰাস্তাইদি ঘূৰিছে তো এফালদি আহিছিলে যদি এফালদি আকৌ এনেকৈ ঘূৰি যায় বুলি কৈছে তো এটো কেনেকেনো হয় অলপমান ইয়াৰ প্ৰুফটো কথা কম ঠিক আছে তো মই অথনিবা কৈ আছো যে এটো যদি আপতন বিন্দু হয় তো ইয়াত কি হ'ব যিখন প্ৰতিফলন পৃষ্ঠ আছে এখন কাৰ লগত আছে এখন স্পৰ্শকৰ সেখন হৈছে স্পৰ্শকডালৰ লগত ঠিক আছে তো সেখন আছে স্পৰ্শকডালৰ লগত ঠিক আছে তো আৰু স্পৰ্শকৰ লগত কি হয় এই ব্যাসাৰ্ধডাল কি হয় লম্ব হয় তো এতিয়া যদি যিডাল ৰশ্মি হেডাল যদি তোমাৰ ভাঁজ কেন্দ্ৰৰ মাজেদি যায় তেন্তে হলে কি হৈছে ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো এটোৱে যে এই প্ৰতিফলন পৃষ্ঠখনত এই বিন্দুটোত এই ৰশ্মিডাল কি হৈছে লম্বভাৱে পৰিছে হয়নে সো লম্বভাৱে পৰাৰ লগে লগে কি হৈ গল আমি প্ৰতিফলনৰ যেতিয়া প্ৰথম পঢ়িছিলো প্ৰথম যেটো লেকচাৰ আছিল তাত প্ৰতিফলনৰ সূত্ৰ পঢ়াওঁতে পঢ়িছিলো যে তোমালোকৰ যদি এখন পৃষ্ঠ থাকে এনেকুৱা আৰু ইয়াত যদি তোমাৰ লম্বভাৱে আপতিত হয় তেন্তে হলে কি হয় যেনেকৈ আসলে তেনেকৈ ঘূৰি যায় ইয়াৰ কাৰণটো কি কাৰণ তোমাৰ যিডাল ৰশ্মি আপতিত হৈছে হেডাল ৰশ্মিয়ে এই বিন্দুটোত অভিলম্বডাল ইয়াৰ লগতে কি হৈ থকা নাই ইয়াৰ মাজতে থকা নাই জানো একেডাল ৰেখাতে অভিলম্বডাল আছে তো এংগল আই ইকুৱেল টু কিমান আছিল 0 হ'ব এইটো ক্ষেত্ৰত এংগল আই কাৰণ অভিলম্ব আৰু আপতন কোণৰ মাজৰ যেটো কোণ হেতুৱে হৈছে আপতন ৰশ্মিৰ মাজৰ যেটো কোণ হেতুৱে হৈছে আপতন কোণ তো এটো 0 হৈ যোৱাৰ লগে লগে প্ৰতিফলনৰ দ্বিতীয় সূত্ৰ মতে এংগল r ইকুৱেল টু 0 এংগল r ইকুৱেল টু 0 হ'বলৈ হলে কি হ'ব লাগিব আমাৰ যিডাল প্ৰতিফলন ৰশ্মি হেডাল কি হ'ব লাগিব এই ৰেখাডালতে থাকিব লাগিব মানে কি কৈছে মানে এনেকৈ ঘূৰি যাব লাগিব তো এটা এবাৰ কৈছো মই আকৌ এবাৰ কৈ দিলো সো আমাৰ ৰুলটো মতে আমাৰ ৰুলটো এটোকে কয় যে যদি
চেণ্টাৰ অফ কাৰ্ভেচাৰ অৰ্থাৎ ভাঁজ কেন্দ্ৰৰ মাজেদি যদি ৰশ্মিডাল যায় তেন্তে হ'লে কি হ'ব পুনৰ আকৌ সেই ৰাস্তাইদি ঘূৰি আহিব বা উত্তল দাপনৰ ক্ষেত্ৰত যদি ভাঁজ কেন্দ্ৰৰ দিশেদি যায় তেন্তে হ'লে সেই ৰাস্তাইদি আকৌ ঘূৰি আহিব তো ইয়াৰ অৰ্থটো এইটোৱে যে ভাঁজ কেন্দ্ৰৰ মাজেদি যিডাল ৰশ্মি যাব সেইডাল এই পৃষ্ঠখনত লম্বভাৱে আপতিত হ'ব এই বিন্দুটোত লম্বভাৱে আপতিত হ'ব আৰু লম্বভাৱে আপতিত হোৱাৰ লগে লগে কি হয় সদায় পোহৰ ৰশ্মি নিজৰ যিফালেদি আহিছিলে সেইফালেদি ঘূৰি গুচি যায় চ' দিছ ইজ ভেৰি চিম্পল এণ্ড এইটো হৈ গ'ল ইমানটোৱে আৰু এটা আছে তো আমি সেইটো ডিছকাছ কৰিবলৈ যাম আমাৰ যিটো 4 নম্বৰ সূত্ৰ আছিলে সেইটোৰ মতে 4 নম্বৰ যিটো ৰুল আছিলে সেইটোৰ মতে কি যে মেৰুবিন্দুত আপতিত হোৱা ৰশ্মিয়ে মুখ্য অক্ষৰ লগত সমান গুণ কৰি উভতি যায় তো এইটো দুইটা দাপোনৰ কাৰণে সঁচা হ'ব এইটো উত্তলে হওক লাগিলে অৱতলে হওক ঠিক আছে তো মই আঁকি লওঁ এখন মোৰ অৱতল দাপোন আৰু মই ইয়াৰ বিন্দুকেইটা চিহ্নিত কৰি লওঁ প্ৰথমতে আৰু এখন মোৰ উত্তল দাপোন ইয়াৰ বিন্দুকেইটাও চিহ্নিত কৰি লৈছোঁ ঠিক আছে এতিয়া মোক কি কৈছেনো যে যিডাল আপতিত ৰশ্মি হ'ব যিডাল মেৰুবিন্দুত আপতিত হ'ব সেইডালে সমান এংগল কৰিব ঠিক আছে তো মই এডাল ৰশ্মি ল'লোঁ এডাল আপতিত হৈছে পি বিন্দুত আপতিত হৈছে কিমান থিটা এংগল কৰিলে থিটা কোণ কৰিলে তো কি হ'ব ই পিৰ লগত থিটা এংগল কৰিলে উভতি যাব তো বেছি একো নাই হোৱা জাষ্ট কি হৈছে পি বিন্দুত প্ৰতিফলনৰ সূত্ৰ ফলো হৈছে তো ইয়াতো কি হ'ব যে ইয়াত এনেকৈ থিটা এংগল কৰি পৰিলে আৰু থিটা এংগল কৰিলে ঘূৰি গুচি যাব তো এটা কথা যে এৰো মাৰ্কটো বহুত ইম্পৰ্টেণ্ট এই কাৰ চিহ্নটো বহুত ইম্পৰ্টেণ্ট ৰশ্মিবোৰ কোনফালৰ পৰা কোনফাললৈ গৈছে সেইটো জানিব লাগিব তো এই ৰুলটোনো কি হয় অলপমান আমি ডেফটত যাওঁ এতিয়া তো আমি জানো যে এই বিন্দুটো এটা কি হয় এনেকুৱা ইয়াত থকা যিকোনো বিন্দু এটাৰ নিচিনা ইউ এটা বিন্দু পৃষ্ঠত থকা দাপোনখনৰ তো ইয়াত যিডাল স্পৰ্শক হ'ব সেইডাল এনেকৈ হ'ব আৰু এই স্পৰ্শকডালৰ লগত কি হ'ব যিডাল ব্যাসাৰ্ধ এই বিন্দুটোত থকা ব্যাসাৰ্ধ সেইডাল কি হ'ব লম্ব হ'ব আৰু স্পৰ্শকডালে হৈছে প্ৰতিফলন পৃষ্ঠখন ঠিক আছে তো এতিয়া ব্যাসাৰ্ধডাল লম্ব হৈ যোৱাৰ লগে লগে ইয়াত পি চিডালনো কি হয় ব্যাসাৰ্ধ হয় চ' পি চিডাল ব্যাসাৰ্ধ হয় আৰু পি চিনো কি হয় পি চি এডাল এইটো মুখ্য অক্ষ হয় ঠিক আছে তো মুখ্য অক্ষডাল ইয়াত কি হৈ গ'ল অভিলম্ব হৈ গ'ল তো মুখ্য অক্ষৰ লগত ই যিমান এংগল কৰিছে ইউ সিমান এংগল কৰিব লাগিব তো ইয়াত বেলেগ একো হোৱা নাই ইয়াত জাষ্ট প্ৰতিফলনৰ যিটো সূত্ৰ সেইটো কি হৈছে আমাৰ ইয়াত মানে ফলো হৈছে ঠিক আছে তো সিমিলাৰলি ইয়াতো কি হ'ব ইয়াতো তোমাৰ এই বিন্দুটোত যিডাল স্পৰ্শক সেইডাল হৈছে প্ৰতিফলন পৃষ্ঠ তাৰ লগত কি হ'ব ব্যাসাৰ্ধডাল লম্ব হয় তো ইয়াত ব্যাসাৰ্ধডাল কোনডালনো ইয়াত ব্যাসাৰ্ধডাল হৈছে পি চি আৰু পি চিডালনো কি হয় এডাল এইটো মুখ্য অক্ষ নহয় জানো চ' মুখ্য অক্ষ হোৱাৰ লগে লগে তো কি হৈ যাব এডাল অভিলম্ব হৈ যোৱাৰ লগে লগে এডাল যদি আপতন কোণ হয় তেন্তে হ'লে মুখ্য অক্ষৰ লগত সমান এংগল কৰিলে ঘূৰি যাব লাগিব তো এইটোৱে আছিলে আমাৰ সৰু সুৰা কেইটামান ৰুল তো ইয়াৰ আমি যিকোনো দুডাল ৰশ্মিলৈ আমি 4ডাল ৰশ্মিৰ কথা পাতিলোঁ বেলেগ বেলেগ ধৰণৰ এডাল ফ'কাছৰ মাজেদি যায় এডাল মুখ্য অক্ষৰ মাজেদি যায় এডাল কোৰ মাজেদি যায় এডাল ভাঁজ কেন্দ্ৰৰ মাজেদি যায় আৰু এডাল কোনফালেদি যায় মেৰুবিন্দুত আহি পৰেহি ঠিক আছে চ' আমি 4ডাল ৰশ্মিৰ কথা পঢ়িলোঁ আৰু এই 4ডাল ৰশ্মিৰ আমি যিকোনো দুডাল ব্যৱহাৰ কৰি লৈ এটা লক্ষ্যবস্তুৰ পৰা যিকোনো দুডাল ৰশ্মি উলিয়াই লৈ আমি কি কৰিম গোলাকাৰ দাপোনৰ নেক্সট লেকচাৰবোৰত আমি প্ৰতিবিম্ব গঠন কৰিম চ' আজিলৈ ইমানেই আৰু বেছি নাই চ' মই আগতেও কৈ আছোঁ যে নোটছবিলাক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা চ' থেংক ইউ লগ পাম আকৌ নেক্সট লেকচাৰত বাই